এইবিলাক কি কয় জানা তোমালোকে? এইবিলাক কি কয় জানা তোমালোকে? এইবিলাক কি কয় এটা এটা কি কয় জানা? জানা না? অসমীয়াত ক'লে আমি লাট কম, হা? অসমীয়াত ক'লে আমি লাট বুলি ক'ম, লতকাৰে লাভ উন্নত, হা? লাট বুলি ক'ম, আৰু এইটো ইংৰাজীত ক'লে কপোন বুলি ক'ম। এইটো হ'ল এৰী কপোন। আমাৰ তাৰমানে চাৰিবিধ আমাৰ পলু থাকে, চাৰিবিধ পলুৰ ভিতৰত এটা এৰী পলু। এইটো এৰী পলু কপোন, হা? ইয়াৰ পৰা আমি কি কৰিম? সঁচ উৎপাদন কৰিম। ইয়াৰ পৰা পখিলা হ'ব, বুজি পালা? ইয়াৰ পৰা পখিলা হ'ব, পখিলাটোৱে আকৌ কণী দিব, সেই কণীৰ পৰা আকৌ কি হ'ব? পলু হ'ব। সেই পলুটো আমি পালন কৰি আকৌ এনেদৰে আকৌ আমি বাহ বান্ধিম। বুজি পালা কথাটো? তোমালোকে লাইফ চাৰ্কো পাইছে নাই? পখিলা লাইফ চাৰ্কো পাইছে নাই? লাইফ চাৰ্কো পাইছে নাই? কৈ দিবচোন। লাইফ চাৰ্কো পাইছে নাই তোমালোকে? পখিলা লাইফ চাৰ্কো পাইছে নাই? কি হয়? কণীৰ পৰা কি হয়? পলু হয়, পলুৰ পৰা পখিলা হয়, পখিলাৰ পৰা কি হয়? আকৌ লাভ হয়, হয় নে নহয়? এনে পাইছে নাই তোমালোকে? পাইছা ন? এইটো হ'ল এৰী কপোন বা এৰী লাভ, এৰী পলু। আমি সঁচ উৎপাদন কৰিবৰ কাৰণে আমি এইখিনি থৈ দিছোঁ। হ'ব? বুজি পাইছা নে? তোমালোক সুধিব লগা আছিল কোৱা। পলুটো পখিলাটো হৈ গ'ল, হৈ যোৱা যিটো আমাৰ এই যে ওপৰৰ কভাৰটো আছে, এই কভাৰটো আমি কাটি পেলাই আমি কি কৰিম? বইল কৰি পেলাই কেক বনাই আমি সূতা কাটিব পাৰোঁ, স্পিনিং কৰিব পাৰোঁ। আৰু সেই এৰী কাপোৰটো আমি নিজৰ কাপোৰ ব্যৱহাৰ কৰিব পাৰোঁ। বুজি পাইছেনে? আমাৰ কি স্কাৰ্ফ ব্যৱহাৰ কৰিব পাৰোঁ, মহিলাবিলাকৰ উৰা কাপোৰ ব্যৱহাৰ কৰিব পাৰোঁ, তাৰপিছত চোলা ব্যৱহাৰ কৰিব পাৰোঁ, মোজা বনাব পাৰোঁ। আৰু আজিকালি অপাৰেশ্যনত সূতা হিচাপে ইয়াক ব্যৱহাৰ কৰা হৈছে। এনেকুৱা জোতা চুৰি আছে, আৰু ইয়াৰ মানে বিজ্ঞান ভিত্তিক মানে ৰাজকীয় ড্ৰেছ বুলি কোৱা হয়। এইবিলাক যিটো ড্ৰেছ প্ৰডাক্ট কৰিব ইয়াৰ পৰা ৰাজকীয় ড্ৰেছ। আগতে ৰজা মহাৰজাবিলাকে এইবিলাক ব্যৱহাৰ কৰিছিলে, এতিয়া কিন্তু পাব্লিকেও ব্যৱহাৰ কৰিছে, গোটেই হাইলি প্ৰডাক্ট হয়। বুজি পাইছে না কথাটো? বুজি পালা নে নাই? এতিয়া ইয়াৰ 1 কেজি সূতা আমি কাটোতে আমি আজি বজাৰত কিমান পাওঁ জানা? 4,000 বা 5,000 টকা আমি পাওঁ 1 কেজি সূতা মূল্য। 1 কেজি সূতা ইয়াৰ মূল্য কিমান হ'ব বুলি কৈছোঁ? 4,000 বা 5,000 টকা মূল্য আছে। বুজি পালানে? এৰীটো আকৌ মুগাটো কি আছে? আজি মুগাটো যদি সূতা কাটো, মুগাটো আজি 20 পৰা 25,000লৈকে আছে। 1 কিলো মুগাৰ। পাটৰ সেইমতে অলপ কম আছে বাৰু, পাটৰ 4,000 পৰা 5,000 থাকে পাটৰ। বুজি পালানে? কলগা গছৰ কোমল পাতটো দিছোঁ, পুৰৰ পাতটো দিব নোৱাৰি। পুৰৰ পাতটো দিলে ইয়াত দাঁতবোৰৰ কষ্ট পাব, ভাঙি যাব, তেতিয়া পলুটো বেমাৰী হ'ব। গতিকে কোমল পাত দিছোঁ। তাৰমানে প্ৰথম পৰ্যায়ৰ পৰা আমি কোমল পাত দি ক্ৰমান্বয়ে অলপ পুৰত পাত দি আমি শেষৰ ফালে পুৰত পাতটো দিম। যদি প্ৰথম পৰ্যায়ত আমি পুৰত পাতটো দিওঁ, তেতিয়াহ'লে ইহঁতৰ দাঁতটো ভাঙি যাব, এটা বেমাৰী হ'ব, মৰি যাব। বুজিছানে? এটা খাবৰ সুবিধাৰ কাৰণে আমি কোমল পাতবোৰ কুটি দিছোঁ। দেখিছেনে? দেখিছেনে তোমালোকে? দেখিছা? হ'ব। আৰু কিবা ক'বলগীয়া আছে তোমালোকৰ? পানী নাই, পাতৰ পৰাই পানী পায়। এইটো পাতত আমাৰ জানানে তোমালোকে গছৰ পাতত পানী থাকে নাথাকে? থাকে নাথাকে? থাকে। গছৰ পাতত যিটো পানী হয়, সেই পানীটোৱে ইহঁতৰ কাৰণে যথেষ্ট। হৈছে? ঠিক আছে, তোমাৰ কৈছোঁ তোমাৰ বহুত ভাল পাইছোঁ। দেই, ঠিক আছে। এই পলু 2 নম্বৰটো পাট পলু, 3 নম্বৰটো মুগা পলু, আৰু 4 নম্বৰটো টচৰ পলু। টচৰটো অকল NC-ত কৰা হয়, আমাৰ এইবিলাকত নাপায়। আমি ইয়াত পঢ়াওঁতে পাট পলু, এৰী পলু আৰু মুগা পলু কৰা হয়। বুজি পালানে? এতিয়া এই 4 প্ৰকাৰৰ ভিতৰত আমাৰ ইয়াতে ৰাখিছোঁ কি? অকল এৰী পলু। আমাৰ EHG অৰ্থাৎ এটা এৰী চিট সঁচ উৎপাদন কেন্দ্ৰ। হয়নে? আমি সেইকাৰণে অকল এৰীটোৱে আমি ইয়াত সঁচ উৎপাদন কৰোঁ। বুজি পালা কথাখিনি? ৰেশম বিভাগত বা চেৰিকালচাৰত আমি 4 প্ৰকাৰৰ পলু পালন কৰোঁ। 1 নম্বৰটো হ'ল এৰী পলু, হয়? 2 নম্বৰটো হ'ল পাট জীৱন চক্ৰ। বুজি পালা? ঠিক আছে, আৰু কিবা সুধিব লগা আছে তোমালোকৰ? সঁচ উৎপাদন কেন্দ্ৰ, ইয়াত অকল এৰীৰ হেৰিটোৱে প্ৰডাকশ্যন হয়। আমি সঁচটোহে প্ৰডাকশ্যন কৰোঁ ইয়াত। আচলতে পলুৰ 4টা ভাগ আছে, এৰী, মুগা, পাট আৰু টচৰ বুলি এটা আছে। আমাৰ ইয়াত অকল এৰী চেক্টৰটোহে মানে কণ্ডাক্ট কৰা হয়। মুগাটো আমাৰ ইয়াত ভিতৰত পলুটো আছে, ইয়াৰ পিছত পখিলা হ'ব। ইয়াক চালে হৈ যাব।
আমি এইটো কাম কৰি থাকিও ঘৰুৱা অন্য কামবোৰ আমি কৰিব পাৰোঁ বুজি পালা এইটো কাম তাৰমানে এইটো কাম কৰি থাকিও আমি বেলেগ ঘৰুৱা অন্যান্য হাজিৰা হওক কিবা আমি কাম কৰিব পাৰোঁ গতিকে এইটো আমাৰ ঘৰখনৰ কাৰণে অন্য এটা ইনকাম স্বাৱলম্বিতাৰ ঘৰখনৰ কাৰণে অন্য এটা ইনকাম হা বুজি পালা কথাখিনি ঠিক আছে আমাৰ ইয়াত অকল এৰি ছেক্টৰটোৱে কণ্ডাক্ট কৰা হয় কাৰণ এইখন হ'ল সঁচ উৎপাদন কেন্দ্ৰ এৰি পলুৰ সঁচটো আমি উৎপাদন কৰি আমি পাব্লিকক দিব লাগে আৰু আমাৰ বিভাগীয়ভাৱে আমি গোটেইখিনি অফিচত জমা দিওঁ অফিচৰ আমাৰ যিবিলাক ফিল্ডৰ মানুহ আছে এই ফিল্ডৰ মানুহবিলাকে পাব্লিকক দিয়ে পাব্লিকে এই পলুটো পুহি ব্যৱসায় ভিত্তিত লাভৱান হ'ব পাৰে ইয়াত অকল মুগাটোৱে আমাৰ এৰিটোৱে প্ৰডাকশ্যন হয় মুগা যদিও ইয়াত আমি কণা কৰোঁ কিন্তু সেইটো প্ৰাইভেট ছেক্টৰত যায় আৰু সেইটো মেইন ইয়াত নহয় ইয়াত হ'ল আমাৰ এৰিটোৱেই পাটৰটো ইয়াত নহয় কাৰণ পাটৰ কাৰণে আমাৰ CMG আছে মুগাৰ কাৰণে মুগাৰ ফাৰ্ম আছে এনেকৈ ভাগ আছে কণী পোক পুহিম বুলি ক'লে নোৱাৰে কাৰণ এতিয়া পাত বুলি কওঁতে এডাল গোটাই আছে পাত কিন্তু আমি ইয়াৰ কোনটো পাত দিছোঁ একদম কোমল পাতটোহে দিছোঁ 4 দিন আমি কোমলীয়া পাতেই দিব লাগিব প্ৰথমতে কোমল পাত আমি কেষ্টৰ বুলি কওঁ ক্ৰমে ওপৰৰ পৰা আমি কেষ্টৰ প্লেন বুলি কওঁ কি বুলি কওঁ কেষ্টৰ প্লেন বুলি কওঁ বৰাবৰ না কথাখিনি হা কেষ্টৰ আৰু এইটো কেচেৰু এই দুটা মেইন ফুড এইটো হ'ল মুগা ফুড প্লেন মুগাবিলাকে এই চুম গছটো খায় বুজি পালা আমাৰ তাতে যিটো আছে সেইটো মুগাৰে হয় পুলি অৱস্থাতে দিব লাগে নেকি নে নাৰ্চাৰী বনাই লৈছোঁ নাৰ্চাৰী কৰিলোঁ আমি নাৰ্চাৰী কৰিছোঁ ইয়াৰ পৰা মানে 2 ফুট মান